নমস্কাৰ আমি লাষ্ট ক্লাছত শিকিছিলোঁ কি সাধাৰণ উৎপাদক আজি মই তোমালোকক ক'ব গৈছোঁ সাধাৰণ গুণিতক কি হয় তো তাৰ আগতে আমি গুণিতক গম পাব লাগিব গুণিতক তোমালোকে গম পোৱা যে 5ৰ গুণিতক বুলি ক'লে আমি কি বুজি পাম 5ৰে যিবিলাক সংখ্যা হৰণ যায় যেনে 5ৰে কা হৰণ যায় 5ক যায় হৰণ 10ক যায় আমি জানো 15ক যায় 20ক যায় 25ক যায় 30ক যায় 100ক যায় 200ক যায় 500ক যাব পাৰে তো এইবিলাক সববিলাক হৈছে 5ৰ গুণিতক অৰ্থাৎ কোনো এটা সংখ্যাৰ আমি গুণিতক কি কৰিব নোৱাৰোঁ গণি শেষ কৰিব নোৱাৰোঁ আমি অসংখ্য সংখ্যা পাই থাকিম তো 5ৰ গুণিতক মই ইয়াত কেইটামান লিখিছোঁ যেনে 5 10 15 20 25 30 35 40 45 50 লৈকে মই লিখিছোঁ আৰু আছে এইপিনে আমি লিখিব পাৰোঁ যেনে 55 লিখিব পাৰোঁ 60 লিখিব পাৰোঁ এনেকৈ বিভিন্ন লিখিব পাৰোঁ আমি মই ইয়াত 50 লৈ লিখিছোঁ একেদৰে 10ৰ গুণিতকো লিখিছোঁ 10ৰ গুণিতক মানে কি যিবিলাক সংখ্যাক 10ৰে হৰণ যায় তো কোনবিলাক সংখ্যাক 10ৰে হৰণ যায় 10ৰে 10ক যায় 20ক যায় 30ক 40ক 50ক 60 বা 70 80 এনেকৈ অসংখ্য আছে এইপিনে মই ইয়াত কি হ'লৈকে লিখিছোঁ 60 লৈ লিখিছোঁ এতিয়া সাধাৰণ গুণিতক বুলি ক'লে কি বুজি পাম আমি দুটাত থকা সাধাৰণ বুলি ক'লে আমি কি বুজি পাওঁ দুটাত থকা মানে কি 5ৰ লগতে থকা আৰু 10ৰ লগতে থকা তো 5ৰ যিবিলাক গুণিতক মই চিৰিয়েলি ইয়াতে 40 লৈকে মই লিখি লৈছোঁ আৰু 10ৰ যিবিলাক গুণিতক পাইছোঁ মই ইয়াতে কলৈকে লিখিছোঁ 50 লৈকে মই লিখি লৈছোঁ তো আমি দুটা জায়গাত চালে দেখা পাম ওপৰত 5 আছে তলত 5 আছে নেকি তলত 5 নাই 10 ওপৰতো আছে তলতো আছে তাৰমানে 10টো এটা কি হয় সাধাৰণ গুণিতক হয় একেদৰে 20টো এটা কি হয় দুটা জায়গাত আছে গতিকে 20টো এটা সাধাৰণ গুণিতক হয় একেদৰে 30টো কি আছে দুটা জায়গাত আছে গতিকে 30টো এটা সাধাৰণ গুণিতক হয় 40টো 5ৰ লগত আছে আৰু 10ৰ লগতো আছে গতিকে 40টো কি হয় এটা সাধাৰণ গুণিতক অৰ্থাৎ আমি কি লিখিলোঁ ইয়াত সাধাৰণ গুণিতক 10 20 30 40 এইবিলাক হৈছে কি সাধাৰণ গুণিতক আমি এইফালে যে ডট ডট দিছোঁ তাৰ মানে এইটো বুজাইছে যে আমি আৰু অসংখ্য সংখ্যা পাম কিন্তু আমাক ইয়াত অকল কেইটা লিখিব দিছিলে 4টা লিখিব দিছিল কাৰণে আমি 4টা লিখিছোঁ তো এইটো হ'ল সাধাৰণ গুণিতক